সাম্প্ৰতিক কৰোনা পৰিস্থিতিত যদি আটাইতকৈ বেছি যিসকল লোকে সমস্যাৰ সন্মুখীন হৈছে তেওঁলোকৰ ভিতৰত অন্যতম হ'ল মোৰ পিছফালৰ যি দৃশ্য দেখিছে এইসমূহ স্কুল ভান আৰু স্কুল যিসমূহ বাছ আছে এই বাছসমূহৰ যিসমূহ চালক আছে বা যিসকল ইয়াৰ লগত জড়িত কৰ্মকৰ্তা আছে তেওঁলোকৰ পৰিয়াললৈ এতিয়া দুৰ্যোগ নামিছে। ডিব্ৰুগড় চহৰতেই কেৱল ৩০০খন এনেধৰণৰ স্কুল ভান বা বাছ চলে আৰু তেওঁলোকৰ লগত প্ৰায় ৩০০০টা পৰিয়াল সংপৃক্ত হৈ আছে আৰু তেওঁলোকৰ বাবে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বিগত প্ৰায় ১.৫টা বছৰ ধৰি স্কুলসমূহ বন্ধ হৈ আছে, শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থকাৰ ফলত তেওঁলোকৰ কেনে এক অৱস্থাৰ সন্মুখীন হৈছে এই কথা আমি তেওঁলোকৰ মুখৰ পৰাই জানিবলৈ বিচাৰিম। আপোনাৰ ওচৰত কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে, কেনেধৰণে আপোনালোকৰ এই ১.৫টা বছৰ আপোনালোকে কেনেধৰণৰ জীৱন নিৰ্বাহ কৰিছে সম্পৰ্কত আমাক জনাব। সমস্যা মানে হেৰি হ'ল, ঘৰখন চলা মানে অসুবিধা হয়, তাৰপিছত ল'ৰা ছোৱালী পঢ়াব পৰা নাই, নিজৰ আৰ্থিক অৱস্থা বেয়া হৈছে দিনক দিনে, আৰু গাড়ী সেই ইনষ্টলমেণ্টৰ কথা আছে সেইবিলাকো দিব পৰা নাই, টেক্সো দিব পৰা নাই, এনেকুৱা ধৰণৰ মানে অসুবিধা হৈছে। নিশ্চয়কৈ এইখিনিতে এটা জটিল সমস্যা আছে। তেওঁলোকে আচলতে প্ৰতিখন বাহনে যিটো ব্যক্তিগতভাৱে তেওঁলোকে চলায় আৰু তেওঁলোকে ব্যক্তিগত যিবিলাক গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান হওক বা তেওঁলোকৰ ডিলাৰৰ পৰা গাড়ীসমূহ ক্ৰয় কৰে আৰু তাৰপাছত তেওঁলোকে মাহেকীয়া যিটো ইনষ্টলমেণ্ট দিবৰ বাবে তেওঁলোকৰ এই সময়ত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। আৰু এইখিনিতে আপোনাক আন এটা কথা জানিবলৈ বিচাৰিম, যিবোৰ আচলতে ছাত্ৰ ছাত্ৰীৰ আপোনালোকৰ অভিভাৱকত্ব আপোনালোকে গ্ৰহণ কৰিব লগা হয়, যিহেতু এখন বাহনত আপোনালোকক তেওঁলোকে কঢ়িয়াই ফুৰে, তেওঁলোকৰ পৰিয়ালৰ ফালৰ পৰা আপোনালোকক কোনো ধৰণৰ স্বাস্থ্য ব্যৱস্থা বা প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই নেকি বৰ্তমানলৈকে? প্ৰথমতে মই প্ৰাক চেনেলক আমাৰ যে আজি 2 বছৰ আমি এনেকৈ ভুক্তভোগী আছোঁ, 2 বছৰে হ'ব হ'ল প্ৰায়, আপোনালোক অহাৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ। আৰু আপুনি যিটো প্ৰশ্ন কৰিলে, আমাক 2-এজনৰ বাহিৰে আমাক কোনো গাৰ্জেন বা অভিভাৱকে আমাৰ খবৰ লোৱা নাই বা চোৱা নাই, কিন্তু 2-এজনে আমাক খবৰ লৈ থাকে, চাইছে, কিন্তু এতিয়া মেক্সিমাম মানুহে আমাৰ একো খবৰ লোৱা নাই। তাৰ উপৰিঞ্চি আমাৰ এতিয়া হেৰিবোৰ হ'ল, প্ৰথম কথা হ'ল আমাৰ এখন ঘৰ চলি আছিল, আমাৰ প্ৰায় 300খন ভেন আছে, 300টা ফেমিলি আছে। আমাৰ এই গাড়ীবোৰ আমাৰ স্কুলৰ পাৰ্মিট আছে, গতিকে আমি বেলেগ জেগাত ভাড়া মাৰিব নোৱাৰোঁ। আৰু তাৰ উপৰিঞ্চি আমাৰ প্ৰায়বোৰ গাড়ী বেংক লোন হয়। এই যোৱা মাহৰ পৰা আমাক বেংকে ইমানে প্ৰেছাৰ দিছে, প্ৰাইভেট ফাইনেন্স হওক বা হেৰি হওক, গোটেই গাড়ীখিনিক মানে এনেকুৱা মানে বেয়াকৈ হেৰি কৰিছে, মানে সেইটো এটা বেলেগ আমাৰ টৰ্চাৰ হৈছে। গতিকে এতিয়া আমি মানে কি কৰোঁ কি নকৰোঁ, একটো হ'ল আমি সেই ঘৰখনে আমাৰ চলাব পৰা নাই, হাতত এক পইচাও নাই, তাৰ উপৰি এই বেংকৰ এটা সেই টেনশ্যন। আৰু গতিকে আমি আন এটা প্ৰশ্ন আপোনাক সুধিম, যিহেতু ক'ভিডৰ এই সময়ত বহু যান বাহন যিসমূহ আচলতে যোৱা 1.5টা বছৰ কোনো ধৰণৰ অব্যৱহৃত হৈ আছে, তেনেধৰণৰ বাহনসমূহ সেনেধৰণৰ কৰোণা যিবিলাক নিৰ্মূলৰ বাবে যিবিলাক ব্যৱস্থা গ্ৰহণ কৰে চৰকাৰীভাৱে তেনেধৰণৰ ৰিকুৱেশ্যন কৰিছে, তেনেধৰণৰ কামত নিয়োজিত কৰিছে। আপোনালোকৰ স্কুল ভানসমূহ তেনেধৰণৰ ব্যৱহাৰ কৰিব পৰা নাযায় নেকি, বা তেনেধৰণৰ কৰাৰ কথা ভাবিব বা তেনেধৰণৰ নিশ্চয়কৈ পাৰিলেহেঁতেন, কিন্তু বৰ্তমানলৈকে নাই কৰা, কাৰণ আমাৰ যিহেতু আমাৰ ইলেকশ্যনৰ সময়, আমি নিজেই সি আগুৱাই আহিছোঁ গাড়ী দিবলৈ। আমাৰ গোটেইখিনি প্ৰায় 300মান গাড়ীয়ে আমি হেৰি DC আণ্ডাৰত চলালোঁ, ইলেকশ্যন সময়ত ডিউটি কৰিলোঁ। এতিয়াও আপুনি যিষাৰ কথা সুধিছে আমি সেইটোও বিচাৰিছিলোঁ, আমি সেই বিষয়ে আমি DTO অফিচক ৰিকুৱেষ্টো কৰিছিলোঁ যাতে আমাৰ গাড়ীখিনি এই ক'ভিড ডিউটিত লগাই দিয়ক, কিন্তু আমাৰ হেৰি এছ'চিয়েশ্যনৰ ফালৰ পৰা আমাৰ স্কুলৰ গাড়ী এখনো তেওঁবিলাকে সেই ক'ভিড ডিউটিত লগাইছে, বাহিৰা গাড়ী বহুত লগাইছে, কিন্তু আমাৰ স্কুলৰ গাড়ী এখনো এতিয়ালৈকে নলগায়। আপোনাৰ ওচৰত আহিম, ঠিক ক'ব কেনেধৰণৰ? হয়, নমস্কাৰ। মই প্ৰথমতে আপোনালোকৰ প্ৰাগ নিউজক মই আমাৰ ডিব্ৰুগড় এছ'চিয়েশ্যনৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ আৰু শুভকামনাও জনাইছোঁ যে আমাৰ ওচৰত আহিছে। কিন্তু এতিয়া আমাৰ যিটো অৱস্থা চাওক, আজি নাইকমে মই 98ৰ পৰা ডিব্ৰুগড়ত অটো চলাইছোঁ দেই, প্ৰথম অটো চলাই কেনে মই গাড়ী লাইনত আহিছোঁ, স্কুলৰ মোৰ ডিউটি। কিন্তু আজি 2 বছৰৰ পৰা যিটো অৱস্থা হৈছে আমাৰ চাওক, এতিয়া আমি এনেকুৱা অৱস্থাত পৰিছোঁ, মানে কি ক'ম, মানে পানীত হাঁহ নচৰা লিখীয়া অৱস্থা হৈছে, বুজিছে নাই। কিন্তু এতিয়া আমি চৰকাৰৰ এটাই অনুৰোধ, আৰু আমাৰ ডিব্ৰুগড় MLA সাহেবক এটা অনুৰোধ, যাতে এই বিষয়টোক তেওঁ এবাৰ ভালকৈ আলোচনা কৰক, কিবা এটা যাতে আমাক পাব লাগে, আৰু একো নহয়। কেলৈ আমি চাওক বেংকৰ ফাইনেন্স আছে, ল'ৰা ছোৱালী আছে আমি বেলেগ কামো কৰিব নোৱাৰোঁ। আমাৰ যিখন স্কুল গাড়ী এখন চাওক, এতিয়া এনেকুৱা অৱস্থা, কোনোবা এজন আমাক ক'তো নিনিয়েও, ভাড়া এটা ওলালে বোলে আজি স্কুল নাই বোলে, ক'ৰবাত যাব, এইখন গাড়ী আমাক কোনো নোপোচে এতিয়া। গতিকে মোৰ হাতযোৰ কৰি অনুৰোধ আছে আমাৰ মুখ্যমন্ত্ৰী ছাৰৰ পৰা, আমাৰ ডিব্ৰুগড় MLA ছাৰৰ পৰা, যাতে এই বিষয়টো ভালকৈ চাই পেলাই আমাক কিবা এটা সুবিধা কৰি দিয়ক, যাতে আমি চলিব। নহ'লে যিখিনি ক'ভিডত গাড়ী চলি আছে, তেওঁলোকে এতিয়া নানান ধৰণৰ গাড়ী চলাই আছে, অন্ততঃ এই গাড়ীখিনিক তেওঁলোকে কিবা এটা কৰি কিনে চলাক, আমি সেইটো পালে কিবা এটা পাম বাৰু। মোৰ এইটো অনুৰোধ।
এইসকল লোকৰ আচলতে বিননি প্ৰশাসন বা ৰাজ্য চৰকাৰে শুনিব নাই সেয়া এতিয়া এটা গুৰুত্বপূৰ্ণ আৰু লাখটকীয়া প্ৰশ্ন হিচাপে বিবেচিত হৈছে কাৰণ বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ ছাত্ৰ ছাত্ৰীসকলৰ জীৱন সুৰক্ষিত কৰাৰ স্বাৰ্থত বা তেওঁলোকক সময়মতে বিদ্যালয় গৃহলৈ প্ৰেৰণৰ বাবে তেওঁলোকে যি কষ্ট স্বীকাৰ কৰে আৰু আমি প্ৰতিটো মুহূৰ্ততে দেখোঁ যে এইসকল যিসকল চালক আছে বা যিসকল কৰ্মচাৰী আছে তেওঁলোকে কিন্তু খুব হাঁহিমুখীয়া আৰু অতি দায়িত্বশীল ভূমিকা তেওঁলোকে গ্ৰহণ কৰে কিন্তু আজিৰ দিনটো আজি যিটো সেমেকা মুখবোৰ আপোনালোকে দেখিছে তেওঁলোকৰ মুখৰ কথাবোৰ শুনি আপোনালোকে অনুমান কৰিব পাৰিছে তেনেহ'লে কেনে এক সমস্যাৰ গৰাহত এই মুহূৰ্তত তেওঁলোকে থিয় দিবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে আৰু আমাৰ আগত তেওঁলোকে যিবিলাক কথা ব্যক্ত কৰিছে সঁচাকৈয়ে যোৱা 1.5 বছৰ ধৰি তেওঁলোকে কেনে কষ্টকৰ জীৱন অতিবাহিত কৰিছে ইয়াৰ পাছত প্ৰশাসনৰ যথেষ্ট কৰণীয় আছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এওঁলোকক কিবা ব্যৱস্থা গ্ৰহণ কৰক আৰু সেই আহ্বান আমিও প্ৰাগ নিউজৰ তৰফৰ পৰা জনাম।